নমস্কাৰ গুড মৰ্নিং কুমৰকচুটুং সকলোকে আৰু আমাৰ বিশেষ মেঘা সেলৰ বিহু মেঘা সেল এটা বেলেগ আৰু মেঘা সেল বেলেগ যেটো আমি এতিয়া আপোনালোকক দি আছো বিহুৰ মেঘা সেল যত আপোনালোকে বেষ্টতকৈ বেষ্ট প্ৰাইচত পাইছে আৰু সকলোখিনি প্ৰডাক্ট আমাৰ হ্যান্ডলুমৰ আৰু কত বছৰ পৰা আমি হ্যান্ডলুমে কৰি আহিছো তেতিয়া দিনতো হ্যান্ডলুমে কৰিছিল এতিয়াও হ্যান্ডলুমে কৰিছো যেতিয়া মানুহে হ্যান্ডলুমৰ কোনো স্কোপে নাছিলে বা স্কোপ থাকিলেও মানুহে হ্যান্ডলুমটো নাই নলয় ভাল নালাগে বা ফিনিশিং ভাল নহয় কিতেবা এনেকুৱা কিবা কিবি বুলি বহুতে আৰু পাৱাৰ লুমটো হৈছে আপোনাৰ ৰিজনেবল প্ৰাইস 500 700 1200 টকা পাই বুলি তেনেকে বহুতে আমি এটা সময়ত আমি বহুত ডিপ্ৰেছনত গৈছিলো দোকান দিতে বিপণী আৰম্ভ কৰাৰ পাছত বহুত ডিপ্ৰেছন হৈ গৈছিলে ধৰক কাপোৰবোৰ বিক্ৰী নহয় সবে মেচিন মেডৰ পাৱাৰ লুমৰ ধুনিয়া ধুনিয়া কাপোৰ কিনে কিন্তু ডিপ্ৰেছন হলো আমি মানে ধৈৰ্য হাৰা নাছিলো ধৈৰ্য ৰাখি কাম কৰিছিলো আৰু হেমতে আজি আমাৰ হ্যান্ডলুমৰ যেটো আমাৰ বিপণীখন বুলি ন কিন্তু হ্যান্ডলুমৰ এতিয়া যেটো বাহিৰত বা আমাৰ অসমবাসী ৰাইজে যেনেকৈ আকোৱালি লৈছে সদায় বহুত বহুত ধন্যবাদ নিজৰ সংস্কৃতি নিজৰ ধৰ্ম নিজৰ কৰ্ম সদায় আমি নিজৰ লগত ৰাখিবই লাগিব আৰু আমি যদি নিজে নাৰাখো কোনেনো ৰাখি দিব তেনেকেও হয় আৰু এজোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনিয়া জোৰা আৰু পিয়ৰ মুগাৰ জোৰা আজি তিনজোৰ ৰেডি হৈছিলে এজোৰ চিলাবলৈ লৈ গৈছে এজোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনিয়া জোৰা 38000 ত ল'ব পাৰিব তাৰপৰ নোলাব বাইদু তাৰপৰ নোলাব 38000 ত ল'ব পাৰিব কোন আছে পিছফালে 38000 ত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এজোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনিয়া জোৰা এইবোৰ হৈছে আমাৰ ধেমাজিৰ পৰা আৰু আমি আজি যদি পাৰো চেষ্টা কৰিম আমাৰ পিয়ৰ মুগা ওয়াৰ্ল্ডৰ পৰা লাইভ আহিবলৈ আৰু পিয়ৰ মুগা ওয়াৰ্ল্ড পেজটো আমি খোলা লগে লগে এতিয়া দেখিছো মাৰ্কেটত পিয়ৰ মুগা ওয়াৰ্ল্ডৰ মানে বহুতখিনি পেজে মানুহৰ মুখে মুখে এভেইলেবল হৈছে ইয়াৰ দাম হৈছে 38000 মানুহে বহুত নিজে নিজে এনেকা আমাৰ পেজটো চাই খুলি লৈছে এজোৰ হৈছে হোৱাইট টছৰ খুব ধুনিয়া জোৰা আৰু যেটো মেঘা সেলত আপোনালোকে এজোৰ কাপোৰ ল'ব পাৰিব 6160 रुपीस জসনা বাইদেউ সুপ্ৰভাত এন্ড গুড মৰ্নিং আৰু এজোৰ হৈছে খুব ধুনিয়া এজোৰ ৰিডাকশনত আছে নেকি এজোৰ হা অকমান এই হেৰি দাগক বুয়া এই পুক নিচিনা লাগিছে ৰিডাকশন বুলি লিখাই আছে 5500 টকা অফলাইন অনলাইন হলে 5700 টকা ল'ব পাৰিব ৰিডাকশন হলো বহুত ধুনিয়া ময়ো ৰিডাকশনৰ কাপোৰ কেখনমান লৈ থৈছো কিয়নো এইবোৰ ডিজাইন আৰু সেকেন্ড টাইম বনোৱা নহয় যি বিহু সেল হল আৰু বাকিখিনি থাকিলেও থাকিব আৰু বনোৱা নহব গুড মৰ্নিং বা কটন সিল্ক দেখুৱাম বাৰু ইয়াৰ দাম হৈছে 5500 টকা ল'ব পাৰিব অফলাইন অনলাইন হলে 5700 টকা তাকো আকৌ ৰেডি টু ওয়্যাৰ থাকিব এজোৰ হৈছে ক্ৰছ ষ্টিচৰ ৰিডাকশনত 5700 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 5700 रुपीस ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এজোৰ হৈছে 5700 रुपीस ৰেডি টু ওয়্যাৰ থাকিব অফলাইন যদি বিপণীত আহি লয় তেন্তে 5500 টকা ল'ব পাৰিব আৰু ৰিডাকশনৰ কাপোৰ অকমান আমি যোৱাকালি আমি ডিব্ৰুগড়তো দি থৈ আহিছো হেগানি হতক আমি কৈছো ভালকে মই দেখাই থৈ আহিছো যে আঙুলিয়াই থৈ আহিছো যে এটো ৰিডাকশন কিন্তু দে স্কেনৰ ৰিডাকশন বুলিও ল'ব লাগিব ইয়াৰ দাম হৈছে 5700 টকা ৰেডি টু ওয়্যাৰ থাকিব 5700 টকা আৰু এজোৰ হৈছে খুব ধুনিয়া পিয়ৰ টছৰ অকমান দেখিছে না দিগবানি দুটাই যদি কলা কৰি দিয়ে কাপোৰৰ মানে বিউটিটো নাইকে হৈ যায় টছৰ বিউটি নাথাকা হৈ যায় যেটো গোল্ডেন টছৰ বিউটি ইয়াৰ দাম হৈছে 6160 টকাত ল'ব পাৰিব আৰু এজোৰ হৈছে ডাই টছৰ এজোৰ কিন্তু আছে ৰিডাকশনত 5500 টকা অফলাইন আৰু ৰেডি টু ওয়্যাৰ অনলাইন হৈছে 5700 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো ধেমাজি বিপণীৰ পৰা ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনে আমাৰ নিজৰ বিপণী যত আপোনালোকে ল'ব পাৰিব নিজৰ মন পছন্দৰ কাপোৰ ইয়াৰ দাম হৈছে 6160 টকা ৰেডি টু ওয়্যাৰ গুড মৰ্নিং বা মোক পাৰিলে ৰিহা জোৰা দেখাবচোন ৰিহা জোৰা এবাৰ আমি বনোৱাই নাই আৰু এজোৰ হৈছে সেল বৰ্ডাৰৰ ধুনিয়া ইয়াৰ দাম হৈছে 6440 টকা এজোৰ হৈছে পিয়ৰ টছৰ 6160 रुपीसত ল'ব পাৰিব 6160 रुपीसত ল'ব পাৰিব 6160 रुपीसत ল'ব পাৰিব আৰু এজোৰ হৈছে পিয়ৰ টছৰ খুব ধুনিয়া 6160 रुपीसত ল'ব পাৰিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী আমাৰ ইয়াত সগে
কিবা থিয়েটাৰৰ পাব্লিচিটি নেকি ইয়াৰ দাম হৈছে 6160 रुपीस দৰ্জাটো বন্ধ কৰি দিবা নাজানো 6160 रुपीसত ৰেডি টু वेयर ল'ব পাৰিব ডাইন নুনি আছে বাইদেউ আৰু এযোৰ হৈছে 6160 रुपीस আজি অকনমান বেষ্ট প্ৰাইসত আপোনালোকে টছৰ কাপোৰ অকমান বেষ্ট প্ৰাইসত আমাৰ মেঘা সেলত ল'ব পাৰিব 6160 रुपीस এবোৰ গুটেখিনি আমি সিলোৱা নাই সিলাই কৰি গুৱাহাটী দি পঠিয়াম হে 6160 रुपीस কন্টিনিউ ইমানকৈ সিলাই আছে তথাপিও পৰা নাই হেৰি দৰ্জি বাইদেউ সকলে 6160 रुपीस আৰু এযোৰ হৈছে ন্যাচাৰাল ডাই কৰা কোনোবা যদি লোৱা নাই বহুত দিনৰ মূৰত এযোৰ আহে কেলে আহা নাই বুলি কলে কিয় বই ৰেডি কৰ নাই বুলি কলে কয় বাইদেউ আজিকালি হেলিকা কিনিব লাগে কয় আগতে ফ্ৰী কে পাইছিল আজিকালি কিনিব লাগে বুলি তেনেকে কয় এযোৰ বহুত ধুনীয়া আপোনালোকে লৈ থব পাৰে 11500 টকা মানে স্কিন যাৰ এলাৰ্জি আছে বহুত পিন্ধি ভাল পাব কি হুতাটো সেপি হেৰি কৰি বহুত গুটেখিনি হুতাৰ মানে যেটো কেমিক্যাল থাকে হুতাটো কেমিক্যাল থাকে টছটো থাকে হেবুৰে গুটেখিনি সেপি ন্যাচাৰাল ডায়েট গুছিয়ে যায় ইয়াৰ দাম হৈছে 6160 रुपीस আৰু এযোৰ হৈছে 6160 रुपीसত ল'ব পাৰিব ৰেডি টু वेयर থাকিব 6160 रुपीसত ল'ব পাৰিব আৰু এযোৰ হৈছে আমাৰ ৰিডাকশনৰ ধুনিয়া 5500 টকা বিপণিত আহি ললে আৰু অনলাইন যদি লয় 5700 টকা জোসনা দেখা বাইদেউ মনটো ৰঙীন হয় থাকুতে আকৌ এযোৰ মুগাৰ কাপোৰ লোৱা ইচ্ছা আছে তুমি গুৱাহাটী আহিলে লবলৈ ববলৈ দিম আৰু এযোৰ হৈছে 5700 रुपीसত ৰেডি টু वेयर থাকিব ব্ৰকেডৰ মই গুৱাহাটী যাম নে নেযাম এবাৰ ঠিকনা নাইকিয়া হৈ আছে বাইদেউ আৰু এযোৰ হৈছে পিয়ৰ টছৰ সেল বৰ্ডাৰ কৰিনে এযোৰ কিন্তু বেষ্ট প্ৰাইস মেঘা সেলত আহিছে 6440 টকা আৰু এযোৰ হৈছে 6160 रुपीसত ৰেডি টু वेयर থাকিব আৰু মেঘা সেলত আমি আপোনালোকক বহুত বেষ্ট প্ৰাইস দিবলৈ সদায় চেষ্টা কৰি আছো কিয়নো আপোনালোক নহলে আমিও নাই বা আমি চলিব নোৱাৰো আপোনালোক নহলে আৰু সদায় মই চেষ্টাতে থাকিম বিশেষকৈ এযোৰ হৈছে 6160 रुपीसত ল'ব পাৰিব 6160 रुपीस এযোৰ হৈছে 6160 रुपीसত ল'ব পাৰিব ৰেডি টু वेयर থাকিব আৰু ধেমাজিৰ পৰা লোৱা প্ৰত্যেকযোৰ কাপোৰে আপোনালোকক আমি চেষ্টা কৰিম ৰেডি টু वेयर কৰি দিবলৈ এযোৰ হৈছে 6160 रुपीस रुपीस আৰু যদি আমাৰ লাইভটো চাই ভাল পাইছে শেয়াৰ কৰি দিবলৈ নাপাহৰিব বা আপোনালোকৰ বন্ধু বান্ধৱী কোনোবা যদি বিয়াৰ আগত আহি আছে বিয়াৰ কাপোৰ যদি কোনোবা ল'ব বিচাৰি আছে আমাৰ পৰা যোগাযোগ কৰিব পাৰে কিয়নো পিয়ৰ পাটত বেষ্ট প্ৰাইস আহিছে 2980 रुपीस আৰু এযোৰ হৈছে 2980 रुपीस ৰেডি টু वेयर থাকিব 2980 रुपीसত ধুনিয়াকৈ ৰেডি টু वेयर ল'ব পাৰিব আৰু এযোৰ হৈছে পিয়ৰ টছৰ সেল বৰ্ডাৰ আৰু এযোৰ হৈছে বেষ্ট প্ৰাইসত 6440 रुपीस ডাইন নুনি আছে মই লৈছো দেখুৱাবলৈ আৰু এখন হৈছে পদ্মিনী কটনৰ সিঙ্গেল মেখেলা এখন ল'ব পাৰিব 1500 টকা চিলানি কৰি দিয়া হ'ব 1500 টকা আৰু এফালে হৈছে আয়ো ইমান গাল আগফাললৈকে কেলে হজা দিব লাগে হেখিনি বেলেগ এটা ব্লাউজ বনাব পাৰিলে হয় নহয় 1450 টকা ৰেড ব্লাউজ 1450 টকা ইমান বেছি হজাই দিলে এনে চাবলৈও সময় নহল আয়া গুটি আগফাল পিছফাল গুটি কিয় লগাই দিব লাগে বাৰু ফ্ৰন্ট সাইডটো নলগালেও হয় নহয় পটিটো এটো বেলেগ এটা লগাব পাৰিলো হয় 1450 টকা ল'ব পাৰিব 1450 টকা আৰু এযোৰ হৈছে সিল্ক কটনৰ 1650 টকা ৰেডি টু वेयर থাকিব আৰু অফলাইন আহিলে 1480 টকাত কন্ট্ৰাষ্টত খুব ধুনিয়া জোৰা এযোৰ হৈছে 1650 টকাত ৰেডি টু वेयर থাকিব 1650 रुपीसত ৰেডি টু वेयर থাকিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণিতে সেল চলি আছে যেহেতু আপোনালোকে সুবিধা ল'ব পাৰে এই সেলৰ আৰু বিশেষকৈ এবাৰ সেল দিয়া হৈছে মেঘা সেল বুলি ক'লে বহুত সেলটো একদম স্পেশাল সেল আৰু এযোৰ হৈছে কটন সিল্কৰ ইয়াৰ দাম হৈছে 1650 টকা ৰেডি টু वेयर থাকিব 1650 টকা ধুনিয়াকৈ ৰেডি টু वेयर ল'ব পাৰিব 1650 रुपीस এযোৰ হৈছে কন্ট্ৰাষ্টত খুব ধুনিয়া 1650 টকা ৰেডি টু वेयर কৰি দিয়াৰ লগে লগে খুব ধুনিয়া হৈ যায় আৰু যদি বিপণী নাহি ল'বলৈ ইচ্ছা নকৰে আপোনালোকে অনলাইন লওক অনলাইনো কিন্তু আপোনালোকে বহুত বেষ্ট কাপোৰে পাব যত বহি বেষ্ট প্ৰাইসত আকো ৰেডি টু वेयर তাকো আকো হোম ডেলিভাৰী এযোৰ হৈছে 1650 টকা ৰেডি টু वेयर থাকিব 1650 টকা ৰেডি টু वेयर ল'ব পাৰিব 1650 টকা আৰু এযোৰ হৈছে 1650 টকা ইয়াৰ কালাৰ কম্বিনেশনটো ধুনিয়া 1650 টকা ল'ব পাৰিব
1650 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ আৰু এইযোৰ ল'ব পাৰিব 6440 rupees ৰেডি টু ৱেৰ থাকিব 6440 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে 8500 rupees 8500 rupeesত ল'ব পাৰিব 8500 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ খুব ধুনীয়া আৰু এবাৰ বিহুত মই এইটো মেটেৰিয়েলহে পছন্দ কৰিছো যেটো মোৰ পিন্ধি বহুত বেছি ভাল লাগে আৰু ইয়াৰ দাম হৈছে 3850 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ খুব ধুনীয়া 4500 টকাত ৰেডি টু ৱেৰ থাকিব 4500 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 2000 টকা সাদৰখনতকৈ মেখেলাখন কিন্তু হেভি ধুনীয়া আৰু চিলালা ইয়াতো অসমীয়া গহনা পিন্ধিলে খুব ধুনীয়া লাগিব যেহেতু বেস কালাৰটো বেসটো প্লেন আছে সেইকাৰণে 2000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে 1650 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব পুনম বাইদেউ সুৰভি পুৰবি নহয় তাই সুৰভি এইযোৰ হৈছে খুব ধুনীয়া 1650 টকা ৰেডি টু ৱেৰ থাকিব মই এৰি এযোৰ দেখাবলৈ এইটো দিছে 1650 টকা ল'ব পাৰিব প্ৰতিটো কিবা এটা ডলি মাৰা হৈ গ'ল নাই তাৰ মানে আৰু এইযোৰ হৈছে 1650 টকাত ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ যিসকলে ইমান বছৰে আমাৰ কাংকানৰ পৰা কাপোৰ লৈ আছে আপোনালোকে আমাক চকুমুদি যিসকলে বিশ্বাস কৰে তেখেতে এই বিহুত যদি আহিবলৈ সময় নাই আপোনালোক অনলাইনে লওক অনলাইনতে বহুত বেছি সুবিধা আমি দিছো যেহেতু চিলোৱাও ফ্ৰী আছে অনলাইনত এইযোৰ হৈছে 5700 টকা ৰেডি টু ৱেৰ থাকিব প্ৰস্টিছৰ ৰিডাকচনত দিয়া হৈছে আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব 1650 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে এবাৰ বিহুৰ মোৰ বেষ্ট চইচ যেটো মই বহুত পছন্দ কৰো বিহু বুলিয়ে নহয় এটো কাপোৰ মই 12 মাহ এটোই পিন্ধি ভাল পাওঁ ইয়াৰ দাম হৈছে 3850 টকাত ৰেডি টু ৱেৰ থাকিব ঘিসা আৰু এৰিৰে কৰা আৰু এইযোৰো হে একে 3850 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আমাৰ ধেমাজিৰ যোগাযোগৰ নাম্বাৰ হৈছে 9678284538 আৰু এনেকুৱা এযোৰ ময়ো লৈছো কিন্তু বহুত ধুনীয়া কোনোবা যদি ভাবি আছিল এই বিহুত কটন কেঁচাপাতি পিন্ধিম বুলি তেন্তে এইযোৰ ল'ব পাৰিব বহুত ধুনীয়া পিন্ধি ভাল পাব এইযোৰ হৈছে কটন নুনি সেল বৰ্ডাৰ ইয়াৰ দাম হৈছে 2980 30 সাইজৰ ব্লাউজ আছিলেই নেকি ইমান ব্লাউজ বোৰ সজাই দিছে দৰ্জিদাক মই ক'ব নাপালো কাপোৰটো দি দিলো আৰু চাওক না একদম ফ্ৰন্ট সাইডটো এহুপমান ডিজাইন লগাই দিছে এটোটো সাদৰে ঢাকিয়ে থাকিব দেখোন ইয়াৰ দাম হৈছে 1650 টকা এযোৰ হৈছে 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব আমাৰ ধেমাজিৰ যোগাযোগৰ নাম্বাৰ হৈছে 9678284538 আৰু গুৱাহাটীৰ বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেপ চিৰিজাছ অপজিট বা ট্ৰিনিটি স্কয়াৰ বুলি আপোনালোকে মাৰিলে ওলাব কাংকান ধেমাজি ট্ৰিনিটি স্কয়াৰ বুলি মাৰিলেও বিচাৰি উলিয়াব পাৰিব মেক্স মাৰ্কেটৰ ওপৰত আৰু এইযোৰ হৈছে ৰিডাকচনত দিয়া হৈছে 5500 টকা অফলাইন অনলাইন হলে 5700 টকা এইযোৰ ভাল লাগিছে ইয়াৰ দাম হৈছে 5700 টকা ৰেডি টু ৱেৰ থাকিব আৰু অফলাইন যদি বিপণী নাহি লয় তেন্তে 5500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া 5500 টকা অফলাইন আৰু অনলাইন হলে 5700 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব তাতকৈ আপোনালোকে আৰু 200 টকা এটা দি অনলাইন লোৱাই বেছি ভাল আৰু এইযোৰ হৈছে 5700 টকা খুব ধুনীয়া কিন্তু ডাঙৰ ডাঙৰ হৰিণো খুব ধুনীয়া চাওক ইয়াৰ দাম হৈছে 5700 টকা এইযোৰ হৈছে কটন কেঁচাপাতৰ 4500 টকাত ল'ব পাৰিব এই মেটেৰিয়েল পিন্ধি বহুত ভাল পাব কমফৰ্টেবল হ'ব কিন্তু মই যেটো মেটেৰিয়েল লৈছো হেটো আটাইতকৈ বেছি কমফৰ্টেবল মানে মোৰ হেৰি কাৰণে আৰু এইযোৰ হৈছে কটন নুনি সেল বৰ্ডাৰ কটন কেঁচাপাতৰ সেল বৰ্ডাৰ এইটো কটন কেঁচাপাতৰ সেল বৰ্ডাৰ 3180 rupees আৰু এইযোৰ হৈছে কটন নুনি 2250 টকা ৰেডি টু ৱেৰ থাকিব আজি কটন নুনি নিদিলা নেকি 2250 টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি সেল বৰ্ডাৰ 2980 টকাত ৰেডি টু ৱেৰ থাকিব আমি যে ধেমাজিৰ পৰা ৰেডি টু ৱেৰ কৰি দিও কিন্তু ধৰক ৰেডি টু ৱেৰ নকৰাকৈ কিছুমানে এটো প্ৰাইসতে বুলি বা আমাতকে 30 টকা বুলি বা 20 টকা বুলি তেনেকা এটা হেৰি কৰি থাকে কিন্তু আমি ধেমাজিৰ পৰা কাংকান ধেমাজি পৰিয়ালে ৰেডি টু ৱেৰ কৰি দিয়ে অনলাইন ললে ধেমাজিৰ পৰা আৰু এইযোৰ হৈছে সেল বৰ্ডাৰ 2980 টকা 2980 ত আপোনালোকক দিয়া হৈছে এইযোৰ কাপোৰ আৰু গুৱাহাটীত আমাৰ হয়তো এতিয়া একদম হেৰিকে ক'ব পাৰো যে গুৱাহাটীত আমাৰ বিপণীখনো বহুত ডাঙৰ কনফিডেন্টলি ক'ব পৰাকৈ বহুত ডাঙৰ আৰু
ষ্টকো বহুতখিনি আছে গোটেইখিনি হ্যান্ডলুম আৰু এখন হৈছে খুব ধুনিয়া 2980 ৰেডি টু ওয়্যাৰ থাকিব কটন নুনি 2980 ৰেডি টু ওয়্যাৰ থাকিব এজৰু হৈছে কটন নুনি সেল বৰ্ডাৰ 2980 লব পাৰিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণী আমাৰ নিজৰ তাৰ বাকি কিন্তু আমাৰ বিপণী নহয় ডিপুখনো আমাৰ এখানে আপোনালোক যতে ততে জুনে তুনে এজুৰ দুজুৰ কাপোৰ লয় তাৰ পিছত কানকান ধেমাজি এনেকে বুলি জিটি নাম হুপা লগাই লৈছে সেইকাৰণে প্লিজ আপোনালোকে হেৰি নকৰিব আৰু আমাৰ টেকটো থাকিবই কানকান এম্পৰিয়াম বা বাৰকোড কিবা কিবি থাকিবই আৰু এজুৰ হৈছে পিয়ৰ টছৰ 6160 কালি মই এখন সিঙ্গল শাৰ্টৰ অৰ্ডাৰ কৰিলো পেমেন্ট কৰিলো 14 নম্বৰটোত কৰিব দিছিলে মোৰ কিবা মিস্টেক হল নেকি 70027 এইটো একো নহয় বাইদেউ এইটোটো আমাৰে নাম্বাৰ হয় এইটো নাম্বাৰটো আমাৰ পুৰণা পাৰ্মানেন্ট নাম্বাৰ আছিলে কিন্তু ইয়াৰ দাম হৈছে 6160 কিন্তু কি হৈছে এইটো নাম্বাৰটো একদম খালি বেন হৈ থাকে কিবা বেন হৈ থাকে ইয়াৰ দাম হৈছে 6160 পিয়ৰ টছৰ উইথ সিল্ক মাৰ্ক থাকিব ৰেডি টু ওয়্যাৰ থাকিব আৰু ধেমাজিৰ পৰা কাপোৰ লোৱা আপোনালোকৰ এটাই বেনিফিট যে আপোনালোকে গোটেইটো ৰেডি টু ওয়্যাৰ পাব ইয়াৰ দাম হৈছে কটন নুনি ধুনিয়া 2250 টকাত ল'ব পাৰিব 2250 টকা আৰু এজুৰ হৈছে 2250 টকাত ল'ব পাৰিব এজুৰ কটন নুনি জোৰা আৰু ধেমাজিটো ষ্টক থাকেই বাৰু মেখলাখন ধুনিয়া আছে ইয়াৰ 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু ধেমাজিত ষ্টক থাকে না থাকে বুলি ক'বলগীয়া হয় কিয়নো সপ্তাহত দুবাৰকৈ গুৱাহাটীত দিলে দুবাৰকৈ ডিব্ৰুগড়ত দিলে আমাৰ ষ্টক কমি যায় সেইকাৰণে আৰু আমি বেলেগ চিন্তা এতিয়া কৰিব পৰা নাই 2250 টকা ল'ব পাৰিব এখন হৈছে পিয়ৰ টছৰ গামোচা আৰু এখন গামোচা আপোনালোকে ল'ব পাৰিব 1550 টকা কিন্তু 50 টকা শিপিং আপোনালোকে দিব লাগিব 1550 টকাত ল'ব পাৰিব এখনো হৈছে পিয়ৰ টছৰ গামোচা 1550 টকাত ল'ব পাৰিব অফলাইন আহিলে 1550 টকা অনলাইন হলে আকৌ 50 টকা এটা শিপিং এক্সট্ৰা 1550 টকাত ল'ব পাৰিব আৰু ইফালে হৈছে পিয়ৰ টছৰ ৰিহা ঠেক ৰিহা আৰু এই ঠেক ৰিহাখন আপোনালোকে ল'ব পাৰিব 1750 rupees 50 rupees এক্সট্ৰা শিপিং দিব লাগিব আৰু এখন হৈছে ধুলাই পাটৰ ৰিহা যেটো ধুলাই পাটৰ ৰিহা অকল একমাত্ৰ আমাৰ কানকান ধেমাজি ডিব্ৰুগড় গুৱাহাটীতহে এভেইলেবল আছে এটো আৰু সহজতে বাহিৰত নাপায়ো ইয়াৰ দাম হৈছে 1250 টকা এখনো হৈছে 1750 rupees কিন্তু 50 টকা এক্সট্ৰা শিপিং পে কৰিব লাগিব আৰু এজুৰো হৈছে খুব ধুনিয়া পিয়ৰ টছৰ ইয়া দহিটো কৰিবলৈ বাকি আছে ইয়াৰ দাম হৈছে 8700 rupees ৰেডি টু ওয়্যাৰ থাকিব দুলাই পাট জোৰা পাৰ্পল কালাৰ ফুলত আছে নেকি পাৰ্পল কালাৰত নাই নেকি আৰু ইফালে হৈছে সৰু ছোৱালী যদি কোনোবাই এতিয়া ইয়াৰ চাদৰখন কি হ'ল ইয়া মেখলাখন ঠেক আছে কোনোবা যদি এতিয়া বিহুৰ কিবা ওয়ার্কশপ কৰি আছে লৈ দিব পাৰিব এখন মেখলা ঠেক আছে সৰু ছোৱালীৰ কাৰণে হ'ব 1700 rupeesত আৰু ইফালে হৈছে পদ্মিনী কটনৰ সিঙ্গেল মেখলা এখন মেখলাই বহু দিনতে দি থৈছে কিন্তু কোনো দেখাই নাই ইহঁতে 1550 rupeesত ল'ব পাৰিব আৰু ইফালে হৈছে পদ্মিনী কটনৰ সিঙ্গেল মেখলা হোৱাইটৰ ধুনিয়া কিন্তু কেলে নামঘৰ চামঘৰ ৰেগুলাৰ বা পিন্ধিবলৈ বা ধুই পিন্ধিবলৈ বহুত ভাল হ'ব যেহেতু পদ্মিনী ধুলেও কোনো প্ৰবলেম নাথাকে আৰু এইফালে হৈছে সৰু ছোৱালীৰ কাৰণে হ'ব মেখলাখন কোনোবা যদি ল'ব বিচাৰিছে 1250 টকা ল'ব পাৰিব আৰু এইফালে কোন মেখলাবোৰ অকমান ছুটি আছে যিসকলে বিহুৰ প্ৰেক্টিস কৰি আছে তেখেতসকলৰ কাৰণে ভাল হ'ব যে ৰেগুলাৰ পিন্ধিব লাগে 1250 টকাত ল'ব পাৰিব এজু হৈছে পিয়ৰ খাদিৰ অনলি ওয়ান সিঙ্গেল পিস আছে ইয়াৰ দাম হৈছে 1650 টকাত ল'ব পাৰিব 1650 rupeesত ল'ব পাৰিব আৰু এজু হৈছে কটন কেঁচাপাটৰ জোৰা যেটো কাপোৰ মই এবাৰ বিহুৰ কাৰণে বুলি চইচ কৰিছো মোৰ নিজৰ কাৰণে কেবাজোৰো চিলালো আৰু মই সদায় ৰিজেক্ট ডিফেকে পিন্ধো এবাৰ ভাবিলো না অকমান আৰাম কাপোৰে পিন্ধো আৰু এজু হৈছে পিয়ৰ টছৰ এজু ৰিডাকশনতে আছে আপোনালোকৰ কাৰণে 5500 টকা অফলাইন 5500 টকা অনলাইন হৈছে 5700 টকা মই গুজৰাটৰ পৰা কৈছো কটন কেঁচাপাটৰ কাপোৰ এজোৰ লৈছিলো ধুই দহিটো যে ইমান ধুনিয়াকে কৰি দিছে থ্যাংক ইউ বাইদেউ এজুৰ যে আপোনালোকক আমাৰ ধেমাজিৰ পৰা পদ্মিনী কৈ বিক্ৰী কৰি আপোনালোকে বিশ্বাস নকৰিব এটো হৈছে ওয়ান প্লাই হুটাৰে বোৱা হৈছে পদ্মিনী হুটা হলে মিহি হয় ইয়াৰ দাম হৈছে 2300 টকা ৰেডি টু ওয়্যাৰ থাকিব বা ভিডিও কল নম্বৰটো দিবচোন 7002708933 আৰু এজুৰ হৈছে ওয়ান প্লাই হুটাৰে বোৱা এটো পদ্মিনী নহয় ইয়াৰ দাম হৈছে 2300 টকা ৰেডি টু ওয়্যাৰ থাকিব আপোনালোকৰ তাত কটন নুনি ব্ৰকেট ডিজাইন নাই নেকি বাইদেউ এজুৰ হৈছে ৰিডাকশনৰ 5500 টকা আৰু অনলাইন ললে 5700 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এজুৰ হৈছে কটন কেঁচাপাটৰ যেটো কাপোৰ মোৰ পিন্ধি বহুত বেছি ভাল লাগে
আসলে দেহা যিমান বহল কাপোৰো সিমান কোমল হ'বলগীয়া হয় ইয়াৰ দাম হৈছে ৩,৮৫০ টকা কটন কেঁচাপাত পিন্ধিবলৈ বিৰাট আৰাম হয় বাইদেউ আৰু এখন হৈছে পিয়ৰ টছৰ গামোচা এখনো ল'ব পাৰিব ১৫৫০ টকা এইযোৰ ল'ব পাৰে এনেকুৱা এযোৰ মোৰ আছে তথাপিও মই লৈ থকাই হৈছে এইযোৰ বহুত ধুনীয়া এইযোৰ লৈ থব পাৰে ৩,৮৫০ টকা এইযোৰ হৈছে পিয়ৰ নুনিৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ নুনিৰ ধুনীয়া যোৰা ল'ব পাৰিব ৩,৮৫০ টকাত ৰেডি টু ৱেৰ থাকিব বছৰত এবাৰ লো কাংকানাৰ পৰাই লো থেংক ইউ লাভ ইউ থেংক ইউ নিবেদিতা মেধি বাইদেউ বহুত বহুত ধন্যবাদ আৰু আমাক ইমান মৰম দিয়াৰ কাৰণে আৰু আশা থাকিব সদায় প্ৰত্যেক বছৰত এযোৰে লওক কিন্তু আমাৰ পৰাই লওক ইয়াৰ দাম হৈছে ৪,২০০ টকা পিয়ৰ নুনি চেল্ফ বৰ্ডাৰ আৰু এইযোৰ হৈছে পিয়ৰ নুনি ৩,৮৫০ টকা এইবাৰ বিহুত আপোনালোকে পিয়ৰ নুনি আমাৰ কাংকানৰ পিয়ৰ নুনি পিন্ধি চাওক গম পাব যে আটাইতকৈ কাপোৰৰ ভিতৰত আটাইতকৈ লাইট ৱেইট কাপোৰটো হৈছে পিয়ৰ নুনি কাপোৰ য'ত কেৰি কৰিবলৈও ভাল কুচ জাপ যেনেকৈ দিয়ে তেনেকৈ থাকে সেইকাৰণে আমাৰ হয়তো আগৰ দিনৰ আইতাসকলে পিয়ৰ নুনিয়ে ভাল পাইছিল এইযোৰ নুনি চাদৰৰ টচ মেখেলা ন নুনি চাদৰ টচ মেখেলা কণ্ট্ৰাষ্টত ইয়াৰ দাম হৈছে ৫,৭০০ টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পিয়ৰ নুনি চেল্ফ বৰ্ডাৰ 4,200 ৰুপিছত ল'ব পাৰিব পিয়ৰ নুনি ডাই কৰা মানে কালাৰ কৰা 4,200 ৰুপিছত ল'ব পাৰিব টচ মেখেলা এখন হৈছে গামোচা এইটো গ্ৰীণ কালাৰ কোনে আনি দিলে আছে বাৰু লাগিলে পাব আপোনালোকে এখন গোটেইখিনি আমাৰ হেণ্ডলুমৰে গামোচা আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া কটন নুনি এনেকৈ ছোৱালী নাছে হেৰি চাহ বাগানীয়া ছোৱালী এযোৰ আছে ইয়াৰ দাম হৈছে ২২৫০ টকাত ৰেডি টু ৱেৰ থাকিব আপোনালোকৰ কাপোৰ বেষ্ট বনানী তালুকদাৰ বাইদেউ বহুত বহুত ধন্যবাদ এইযোৰ হৈছে কটন নুনি ২২৫০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে ল'ব পাৰিব কাংকানৰ নিজৰ মন পচন্দৰ যিবোৰ কাপোৰ আপোনালোকে তাৰ পৰা পচন্দ কৰি কিনিব পাৰিব এইযোৰ হৈছে ২২৫০ টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ২২৫০ টকা আৰু কটন নুনিত এটকাও কমাব নোৱাৰি গুৱাহাটী বিপণীত বহুত এনেকুৱা আছে ক্লায়েণ্ট বাইদেউসকলে য'ত কৈ মই দুযোৰ লৈছোঁ কমাই দিয়া কিন্তু একদম এক্সট্ৰিমলি চৰি একটকাও কমাব নোৱাৰিম কটন নুনিত কমোৱা কোনো আৰু চেল দিয়াৰ পাছত যেতিয়া মেঘা চেল দিয়ে তেতিয়া তাত ডিছকাউণ্ট কৰিবলৈ কোনো স্পেচ নাথাকে বহুত ধুনীয়াকৈ প্ৰাইচবোৰ আপোনালোকৰ কাৰণে মিলাই দিয়া হয় ২২৫০ টকাত ৰেডি টু ৱেৰ থাকিব টচ মেখেলা আৰু ৰিহা দেখাব ২২৫০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে ২২৫০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব টচ মেখেলা আৰু ৰিহা দেখুৱালোঁ বাইদেউ টচ মেখেলাটোহে দেখুওৱা নাই ২২৫০ টকা আৰু আপোনালোকে ভিডিঅ' কল কৰিও চাব পাৰিব এইযোৰ য়েলত বহুত ধুনীয়া যোৰা ২২৫০ টকা আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 ল'ব পাৰে এইযোৰ ল'ব পাৰিব য়েল্লো কালাৰ কোনোবাই যদি ভাবি আছিলে এইযোৰ হৈছে কটন নুনি চেল্ফ বৰ্ডাৰ 2980 ৰুপিছত ল'ব পাৰিব 2980 ৰুপিছ এইযোৰ হৈছে কটন নুনি চেল্ফ বৰ্ডাৰ খুব ধুনীয়া 2980 ৰুপিছত ল'ব পাৰিব বা অনলি বুটা থকা পিয়ৰ টছৰ কাপোৰ দেখাবচোন কালাৰ কি অনলি বুটা থকাটো নাই সেইটো বনাবলৈ ক'লে মানে বনাই দিম তোমাক কি কালাৰ বুটা লাগে এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে ২২৫০ টকাত ল'ব পাৰিব আৰু আজি কিন্তু আবেলি আমি চেষ্টা কৰিম পিয়ৰ পাটৰ কাপোৰ দেখুৱাবলৈ মেম পদ্মিনী নহয় বুলি ক'লে যে পিন্ধিবলৈ ইমান আৰাম নহয় ওৱান প্লাইটো অলপমান শকত ঠাণ্ডা দিনত ভাল পাব গৰমত আৰাম নহয় কিন্তু ২২৫০ টকাত ল'ব পাৰিব সোনিয়া গুড মৰ্ণিং বা কটন নুনি থ'ব দেই ঠিকে বাৰু কাংকানৰ কাপোৰ তুলনা নাই মোৰ বেছিভাগ কাপোৰে ধেমাজিৰ আপোনালোকৰ দোকানৰ পৰাই লওঁ এতিয়াও এযোৰ পচন্দ কৰিছোঁ ৰিংকু দত্ত বাইদেউ বহুত বহুত ধন্যবাদ ২২৫০ টকা আৰু আমি সদায় চেষ্টাতে থাকিম আৰু মই সদায় চেষ্টা কৰি থাকোঁ সেইকাৰণে মই এইকেইদিন ঘৰত মানুহ নাই ভাত বনাই থাকিলে মোৰ নিজকে যে কি ভাত বনাই আছোঁ তেনেকৈ লাগি থাকে মই ইমানটা মানুহৰ পৰিয়াল মোৰ চলাব লাগে কিবা কিবি ডিজাইন ভাবি থাকিব লাগে মই ভাত চব্জি জানো বনাই থাকিলে ভাল হ'ব বুলি বনাই থাকিও চিন্তা কৰোঁ কিন্তু ভালে বনাইছোঁ যি দেখিছোঁ ধুনীয়া ভাল চব্জিয়ে বনাইছোঁ আগৰ দিনতে বহুত বনাব জানিছিলোঁ কিন্তু বহুত দিন মাজত বহুত বছৰ গেপ হৈ গৈছিলে ইয়াৰ দাম হৈছে ২২৫০ টকা আছে তথাপিও এতিয়া মই ভাল নালাগে লোকৰ বনোৱা খাই নাই বাৰু তাই এখনতে গাখীৰ চাই দিয়ে কিন্তু মোৰ ভাল নালাগে বনোৱাটো ইয়াৰ দাম হৈছে ২২৫০ টকা ৰেডি টু ৱেৰ ল'ব পাৰিব মিচিং ব্লাউজ পিচ নাই মিচিং ব্লাউজ পিচ কেইটা সব ডাবল পেমেণ্ট ল'লোঁ এতিয়া ৩৫০ টকা ৪৫০ টকা বহুতখিনি ঘূৰাব লাগিব আৰু এইযোৰ হৈছে কটন নুনি ২২৫০ টকাত ৰেডি টু ৱেৰ থাকিব ২২৫০ টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব
আৰু এইযোৰ হৈছে কটননি খুব ধুনীয়া যোৰা 2250 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2250 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এইযোৰ অকল সিঙ্গেল পিছে আছে দেই খুব ধুনীয়াকৈ একদম বিহু নাচি আছে ককালত ধৰি কোনবা যদি মানে এক্সাক্ট হয়তো নহব পাৰে কাপোৰত কিছুমান এক্সাক্ট নহয়গে কেতিয়াবা কিন্তু খুব ধুনীয়া হৈছে কাপোৰযোৰ লৈ থব পাৰে ইয়াৰ দাম হৈছে 2250 টকা পূৰ্ণিমা বসুমতাৰী বাইদেউ গুড আফটাৰনুন বা পদ্মিনী সিঙ্গেল মেখেলা ৰেড নাই গুৱাহাটীত কেইখনমান আছিলে এতিয়া আছে নে নাই ময়ো বহুত দিন হ'ল যোৱা নাই প্ৰায় এমাহ হৈ গ'ল 2250 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে 2250 টকাত ৰেডি টু ওয়্যাৰ থাকিব আগতে আচলতে মই 2 মাহ 2.5 মাহ থকা কাৰণটো আছিলে যে তাত আমাৰ বিপণীখন বনাই আছিলো যেটো সিল্ককুম অলপ হে এক্সটেন্ড কৰিলো যেটো আমি এটো বনাই থকা কাৰণেহে মই ইমান মাহ থাকিব লগিয়া হৈছিলে নহলে মই এনে ইমান দিন ইমান মাহটো মই গুৱাহাটীত থাকিব নোৱাৰো 2250 টকা কিয়নো মই গুৱাহাটীত থাকিলে ইয়াৰ পৰা আপোনালোকে কাপোৰ কেনেকৈ দেখা পাব নতুন নতুন ষ্টক নতুন নতুন ডিজাইন বোৰ আপোনালোকে নাপাব কাপোৰবোৰ যিমান চাই থাকিলেও হেপা নপলাই মাইকি ভগৱানক মাইকি মানুহে এটো দান দিছেই যে কাপোৰ চাই থাকক বেলেগ কথা চিন্তা পাহৰক বুলি ইয়াৰ দাম হৈছে 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে কটননি খুব ধুনীয়া পিংকত বহুত মৰম লাগিছে কাপোৰযোৰ 2250 টকা ৰেডি টু ওয়্যাৰ ল'ব পাৰিব 2250 টকা ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইটৰ কটননি ধুনীয়া যোৰা 2250 টকাত ল'ব পাৰিব আৰু মোক লাইফত সহায় কৰিছে সুৰভি 2250 টকা ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এইযোৰ হৈছে কটননি 2250 টকা ইটো ধুনীয়া আছে এইযোৰ কাপোৰ ল'লে আপোনালোকৰ লাভ হ'ব বুটাও খুব ঘন ঘন দেখিছে না বহুত ধুনীয়া 2250 টকা দিয়া হৈছে এইযোৰ হৈছে কটননি 2250 টকা তসৰিহা দেখুৱালো নহয় আপুনি প্লিজ 7002708933 নম্বৰটো সেভ কৰি থক ভিডিঅ' কল কৰিব পাৰিব আপোনাৰ দোকানৰ পৰা ল'লে অলপ কমাই দিয়ে ব্যৱহাৰো বহুত ভাল আপোনালোকৰ থ্যাংক ইউ বাইদেউ কিন্তু কিছুমানে কয় বহুত বেয়া বুলি দোকানত আহিলে ছোৱালী কেজনী আমুকে তামুকে বুলি কিন্তু মোৰ জনামতে ছোৱালীখিনি গুটেখিনি আমাৰ ধেমাজিৰে ছোৱালী 2250 টকা আৰু গুটেখিনি বহুত ভালকৈ মই ট্ৰেইন আপ কৰি থৈছো আৰু কপককৈ মানুহক বেয়া নকয় বাৰু হিহঁতে কেতিয়াবা হিহঁতো ধৰক অশান্তি পাই যায় পাটৰ কাপোৰ ইটো খুলি দেখে ইটো চাম বুলি কয় হিটো নমাব লাগিব আকৌ নেচাই হিটো চাই এনেকে কেতিয়াবা অলপ কাস্টমাৰ অলপ কেতিয়াবা এনেকে কৰে হিহঁতকো মই ভাল নকো কিন্তু কেতিয়াবা হেনেকে হয় একানে কিছুমান বস্তু যেতিয়া কাপোৰ চাকো মই ধৈৰ্যৰে লাহে লাহে চাও এটা এটা কৈ ধুনিয়াকৈ চাও ইফাল একবাৰ ইফালে আঙুলিয়াব আকৌ হিটো নমাই দিলে আকৌ হিফালে আঙুলিয়াব তেনেকাতে অকনমান খেলিমেলি হৈ কেতিয়াবা আৰু ইয়াৰ দাম হৈছে 2250 টকা আমাৰটো পাটৰ কাপোৰ গুটে গছকি হানেকে পেটে কি কৰিছে বুলি কৈছে একেদিন একানে অকনমান একেদিন কন্ট্ৰোলত কৰি দিছে পাটৰ কাপোৰবোৰ বহুত বেছি খুলিব নিদিয়ে যদি পছন্দ হয় তেতিয়াহে মেখলাখন খুলিব দিব যেনেকৈ বেলেগ অন্যান্য বিপণী বিলাকত কৰে ইয়াৰ দাম হৈছে 2250 টকা বা ৰেড ব্লাউজ পালো 40 সাইজ হলে বেছি ভাল বাকি ব্লাউজটো ধুনিয়া ন অকমান তলত খুলি দিবা আকৌ এইযোৰ হৈছে কটননি ৰেডি টু ওয়্যাৰ থাকিব মোক ৰেড ব্লাউজ এটা জেনে তেনে দিব বা দে বহুত দিন আছে ন আজি যে মই দেখুৱাইছিলো নহয় গোস্বামী বন্দিতা বাইদেউ তাৰ পৰাই চাওক আপোনাৰ সাইজটো কিমান হয় ক'ব আজিৰ ব্লাউজ কেটা আছে বহুত বেছি এক্সট্ৰিমলি হজাই দিছে আৰু দৰ্জিতে হে 1250 টকা সৰি 2250 টকাত ল'ব পাৰিব ইস নহয় দে গুৱাহাটীৰ ছোৱালী কিজনী কি ভাল ইমান ভাল ব্যৱহাৰ মই সবকে কওঁ থ্যাংক ইউ পুনম বাইদেউ ইয়াৰ দাম হৈছে 2250 টকা মই হোৱাটছআপত মেছেজ দিছো চাবচোন পাপৰি চাই আছে বাইদেউ 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব 2250 টকা পিওৰ টছ ৰেড ব্লেক বুটা থকা চাদৰ দেখাবচোন পিওৰ টছ ৰেড ব্লেক বুটা থকা আছে নে নাই জানো ইয়াৰ দাম হৈছে 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে কটননি 2250 টকা সৰু খুৰাবোৰ যিবোৰ মই ইনস্ট্যান্ট বনাই দিব পাৰো যেনেকে টছৰ ইটো হিটো ইনস্ট্যান্ট যিবোৰ বনাই দিব পাৰো গপকৈ বনাই দিব পৰাখিনি বনাই দি আছো চাদৰখিনি 30 আৰু 32 সাইজৰ ব্লাউজ পিস বনাবচোন ব্লাউজ পিস কে নাই মই যিবোৰ যে ব্লাউজ পিস দেখুৱাইছো সেই ব্লাউজ পিসবোৰ গুটেখিনি আমাৰ কাপোৰৰে সেট আছিল হেবোৰ সব আমাৰ কেতিয়াবা ভিৰ ভাৰক কেতিয়াবা হেৰিত কবাত থাকি যোৱা ৰৈ যোৱা তেনেকে হে হয় বাইদেউ বেলেকে কিন্তু ন এনেকে ব্লাউজ পিস বুৱাকে নাই ইয়াৰ দাম হৈছে 2250 টকা আৰু এইযোৰ হৈছে 2250 টকা বাইদেউ ব্লাউজ পিস পাম নেকি পদ্মিনী নাম পিস কে নাই বাইদেউ হেবোৰ সব আমাৰ দোকানত ছোৱালী কেজনী নিজে হাজি লোৱা ব্লাউজ পিস হয় বা কত আছে দিয়া এযোৰ
ব্লাউজটো মই লাইফত দেখুৱাইছিলোঁ আপুনি 7002708933 প্লিজ একবাৰ তাতে ভিডিঅ' কল কৰি চাব পাৰিব 7002708933 এইযোৰ হৈছে চিল্ক কটনৰ ৰেডি টু ৱেৰ দেখিছেই ধুনীয়া ইয়াৰ দাম হৈছে 1650 টকা মৰ্ণিং দেখুওৱা টছৰ নিউ চাদৰ কেইখন দেখাবচোন অলপ মাজৰ ফুলটো মৰ্ণিঙৰ দুখনমান বিক্ৰী হ'ল চাগে হেৰি জোনালী ৰাতিপুৱা মই ৰিলছ বনোৱা চাদৰখন দিছোঁ কটনৰ ৰেডি টু ৱেৰ 2250 টকা এইযোৰ হৈছে ৰিডাকশ্যনৰ খুব ধুনীয়া ক্ৰছ ষ্টিচৰ 5.5 তাত নাই উলিয়াই দিলে পাপৰি এখনমান ল'লেই চাগে 22 গাড়ী দিয়াখিনি নহয় টছৰ ঘৰ ৰাতিপুৱা অনাখিনি আৰু এইযোৰ হৈছে কটন নুনি 2250 টকাত ৰেডি টু ৱেৰ থাকিব কটন কেঁচা পাটৰ কাৰ্বি ডিজাইন ফুল দেখাবচোন কটন কেঁচা পাটৰ কাৰ্বি ডিজাইন নাই ডিমাচা ডিজাইনতে আছিলে আৰু এইযোৰ হৈছে খুব ধুনীয়া 6160ত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 6160 এইযোৰ কটন নুনি মৰম লগা 2250 টকা ৰেডি টু ৱেৰ থাকিব 2250 টকাত বা আপুনি কাৰ্ড ফুল কাটেনে আমি কাটো কাৰ্ড ফুল নিজে কাটো আৰু এখন হৈছে সিঙ্গল চাদৰখন 3850 रुपीस এখন হৈছে সিঙ্গল চাদৰখন 3850 रुपीस বেখেকৈ ডেজি বাইদেউ কোৱাৰ কাৰণে বনালো আৰু এখন হৈছে 3850 रुपीस ইয়াত আছে লাকি বাৰ্ড এখন লৈ থক কবাত কেতিয়াবা গলে মানে বেখেক হেৰিত পিন্ধিব আৰু হব নহবলগীয়া কামত পিন্ধিব নহব নেকি টেনচন যে হয় কিনি যাওঁ যে কেতিয়াবা আমি মহিলাসকলে সেইটো সময়ত পিন্ধিব 6160ত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 22 আৰু এইযোৰ 2250 টকা কাংকানৰ লগত 2 ইয়াৰ্স হ'ল সবে ফ্যামিলি নিচিনা হ'ল ধেমাজি আৰু গুৱাহাটীৰ সকলো ইমান ভাল ৰেসপন্স থ্যাংক ইউ মুনমি বৰা বাইদেউ 2250 টকা ৰেডি টু ৱেৰ থাকিব বহুত ধন্যবাদ আৰু এইযোৰ হৈছে 2250 টকাত ৰেডি টু ৱেৰ থাকিব 2250 টকা মুনমি বাইদেউ আপোনাৰ কথাখাৰ বহুত ভাল লাগিছে আৰু যিবোৰ হেৰি মই স্ক্ৰিনশ্বট মাৰি ষ্টাফটো দি দিওঁ যে সাতক ইমান ভাল হেৰি দিছে তেনেকে বুলি মই হিহঁতক কওঁ আৰু এইযোৰ হৈছে কটন নুনি 2250 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 6160 ৰেডি টু ৱেৰ থাকিব 6160 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এইবোৰ কাপোৰ এতিয়া সিলাই দিম কাৰণেহে হঠাৎ গুৱাহাটীত দিব নোৱাৰিম দুদিনমান পাছত দিব পাৰিম তথাপি সৰু হুৰা 1-2 বস্তামান আজি পঠিয়াব লাগিব যেন লাগিছে 2250 টকা ৰেডি টু ৱেৰ ল'ব পাৰিব কাইন্ডলি দেখুৱাব টছৰ চাদৰ দেখুৱালো বাইদেউ জাস্ট তিনিখনে আছিলে সেইখন চাগে তেজি বাইদেউ এতিয়া দেখিলে ল'বই ইয়াৰ দাম হৈছে 2250 টকা বহুত ধুনীয়া ব্ল্যাক হলো 2250 টকা ল'ব পাৰিব এইযোৰ হৈছে 2250 টকাত ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 লোকক ফুল কাটি নিদিও আমাৰ নিজৰ কাৰণেই হয় 2250 টকা ৰেডি টু ৱেৰ থাকিব মেচিনটো বহুত বেয়া হৈ থাকে সেইকাৰণে আমি লোকৰ নাকাটা হৈ গলো আগতে কাটিছিলো এতিয়াও ভাল হৈ আছে জানো কাট কাটা মেচিনটো আৰু এইযোৰ হৈছে খুব ধুনীয়া 2250 টকা মই আজি এখন লাকি বাৰ্ড টছ চাদৰ এখন ললো থ্যাংক ইউ তিনামণি ডেকা দাস বাইদেউ সেইখন চাদৰ আপুনি যেতিয়া ধৰক কেতিয়াবা আমাৰ এনেকা অপচন থাকে যে এইটো কাম হ'বনে নহব অলপ টেনচনত যেতিয়া আমি ওলাও এইটো কাম হোৱা হলে যে ভাল আছিলে সেইটো সময়ত লাগিলে সিজনে হক অফ সিজনে হক সেইটো সময়ত আপুনি সেইখন চাদৰ পিন্ধি যাব 2250 টকা তাৰপিছত এনে মনৰ এটা হেৰি ক'ব নালাগে যে মই আজি দিনটোৰ কাৰণে এখন চাদৰ হেকানে পিন্ধিছো বুলি আপুনি পিন্ধি ট্ৰাই কৰি চাব এইযোৰ বহুত ধুনীয়া কটন নি 2250 টকা ৰিহা চাদৰ নাইস কালেকশন যদি হয়তো একদম ফুল 100% নহলো কিবা তাতো হ'ব আৰু এখন হৈছে ব্লাউজ পিস 5500 টকাত 5000 টকা দি হ'ব আৰু এফালে হৈছে পিয়ৰ টছৰ ব্লাউজ পিস 750 টকাতে দিছো এখন ষ্ট্ৰিক কৰিলে ধুনীয়া হ'ব এইবোৰ ব্লাউজ পিস আমাৰ নিজৰ কাপোৰৰ হয় আমাৰ ছোৱালী বিলাকে ইয়াত সৃষ্টি কৰা ব্লাউজ হয় আৰু এখন হৈছে ব্লাউজ পিস ইয়াৰ দাম হৈছে 750 টকা এইবোৰ আমাৰ দোকানৰ সৃষ্টি কৰা হয় আৰু এফালে পিয়ৰ টছৰ থান হয় 6300 টকা ল'ব পাৰিব খুব ধুনীয়া যত বাৰে ধুই ধাই পিন্ধিব পাৰিব গামুছাখনৰ গালো কি হয় গালো দিয়ক বাইদেউ আপোনাৰ বহুত কাপোৰ ললো পালো দিয়ক আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ কেঁচা পাটৰ ইয়াৰ দাম অকণমান দাম বেছি আছে কালাৰ ব্ৰাইট কিন্তু দামো বেছি 4700 रुपीस আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া জোৰা ইয়াৰ দাম হৈছে 22 এইযোৰ বহুত ধুনীয়া আছে দেই সব বহুত বুটাখিনি বহুত ধুনীয়া আৰু অকণমান দাম আছে 2250 টকাতকৈ বেছি কিন্তু আৰু এইযোৰ হৈছে
মই জোনালে ক'লো কি পিয়ৰ এৰীটো দিবলৈ দিক পদ্মিনী বাণী এৰী আৰু ডিএমচি সূতাৰে বোৱা আৰু এইযোৰ কাপোৰ তিনিটা চাৰিটা জেনেৰেশ্যন পিন্ধিলেও বেয়া নহয় আপোনালোকৰ তিনিটা চাৰিটা জেনেৰেশ্যনলৈকেতো মই জীয়াই নাথাকিম কিন্তু দোকানটোত থাকিব লিখি থৈ যাব লাগিব ক'ৰবাত এইযোৰ কাপোৰ যে ইমান লাষ্টিং হ'ব মেচিনত ঘূৰালেও বেয়া নহয় ৭,২০০ টকাত ল'ব পাৰিব অনিতা বাইদেউ গুড মৰ্ণিং আৰু এইযোৰ হৈছে ৰিডাকশ্যনতে আছে নেকি ৪,২০০ টকা আৰু এইটো ৰিডাকশ্যনতে আছে চাদৰখন নুনি মেখেলা এখন কিন্তু টচ নুনি ৪,২০০ টকা এইযোৰ লৈ লওক লাভ হ'ব আৰু এইযোৰো ৪,২০০ টকা আৰু এইযোৰ ৰিডাকশ্যনতে আছে নেকি মোক জনালে গালি পাৰিব নেকি কি আছিলে ৪,২০০ টকা কৰি দিলোঁ এতিয়া ধুনীয়া কাপোৰযোৰ বাইদেউ আপুনি দিয়া নাম্বাৰটোত সুধিলোঁ ব্লাউজ নাই ক'লে অঁ ৰঙা ব্লাউজ আছে নহয় 700 নাম্বাৰটো অকণমান চাই দিয়াচোন কেলে এতিয়া দেখাইছোঁ ইয়াত সোমাই আছে সিহঁতে ইয়াৰ দাম হৈছে 6160 পদ্মিনীত এৰী বোৱা ছিংগল চাদৰ দেখুৱাবচোন পদ্মিনীত এৰী বোৱা ছিংগল চাদৰ দুখনমান আছিলে গুৱাহাটীত দিলোঁ নেকি আৰু এইযোৰ যে বহুত ধুনীয়া কটনৰ এইযোৰ মাহঁতক যদি দিম বুলি ভাবে দিব পাৰে ডাৰ্ক কফিত আৰু চিলাই দিয়াৰ লগে লগে ইয়াৰ গহীন যিটো হেৰি ভাল লাগিছে 2,250 টকা এইযোৰ হৈছে 2,250 টকাত ল'ব পাৰিব এৰী মোক দিবা হা প্লিজ একযোৰ আছে অঁ জোনালী এৰীটো আছে নহয় এৰী কাপোৰ এযোৰ সূতা কিনি থৈছোঁ এই ববলৈ মন নকৰে মানুহবোৰে এৰীটো বৰ হেৰি আৰু অলপ ডাৱৰীয়া হ'লে লাগি ধৰে এইযোৰ হৈছে কটননি 2,250 টকা একদম ববিন কৰিয়ে থোৱা আছে এইযোৰ হৈছে 2,250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু অফলাইন যদি লয় আপোনালোকে 1,980 টকা 1,980 ৰুপিজ অফলাইন যদি লয় ৰিভিযোৰা নাহিব নেকি ৰিভিযোৰা দুযোৰ আছিলে ডিমাচা ডিজাইনৰ কটন কেঁচা পাত চাব বিচাৰিছোঁ ডিমাচা ডিজাইনৰ কটন কেঁচা পাতটো নাই ইয়াৰ দাম হৈছে 2,250 টকা এইযোৰ হৈছে কটননি ধুনীয়া যোৰা 2,250 টকা ডিমাচা মানে ডিজাইনত হেৰিটো আছে পাহৰিছোঁ মোৰ কি আছিলে পাহৰিছোঁ অঁ ডিমাচা ডিজাইনৰ কটন কেঁচা পাত আমি বনোৱা নাই নেকি বহুত দিন গুৱাহাটীত আছে নেকি 2-3যোৰমান চাব লাগিব 2,250 টকা এৰী পদ্মিনী যোৰ মোক লাগে এৰী বাই অঁ সেইযোৰ পুনম বাইদেউ লৈ থ'ব পাৰে আপোনাৰ 3-4টা জেনেৰেশ্যন পেপাৰ এটা লিখি থৈ দিলে যাব আৰু আপুনি এনেই এটা ট্ৰায়েলৰ কাৰণে যদি 365 ডেইজো যদি কাপোৰযোৰ ধুই তথাপিও কাপোৰযোৰক একো হিলাব নোৱাৰিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া পিয়ৰ এৰী ইয়াৰ দাম হৈছে 8,200 ৰুপিজ এইযোৰো একদম হিলাব নোৱাৰিব যিমান ধুওক 365 ডেইজ ধুওক কিন্তু বেয়া নহয় আৰু এইযোৰ হৈছে কটননি খুব ধুনীয়া 2,250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব বা এৰী বাই পদ্মিনী দেখাবচোন নাই নহয় শেষ হৈ থাকিলে আৰু আজিৰ আমাৰ দুপৰীয়া লাইফ ইয়াতে সামৰিছোঁ সকলোৱে ভালে থাকক কিবা যদি পচন্দ লাগিছে বা ল'বলৈ ইচ্ছা কৰিলে 9678284532 যোগাযোগ কৰিব পাৰে আপোনালোকে